আজি তোমালোকক মই ফ্লাড কন্ট্ৰোল এন্ড সয়েল কনজারভেশন বুলি তোমালোকৰ যেটো ইয়াতে আছে সিলেবাসত আছে তোমালোকে সিলেবাসটো চাওঁতে নিশ্চয় দেখিছা ওকে তো তাৰ পৰা মই এই যেটো সয়েল ফ্লাড কন্ট্ৰোল আৰু সয়েল কনজারভেশন যিখিনি আছে সেইখিনি মই ফুলমূলকৈ আজি পঢ়াই দিম আৰু এটা ক্লাছ লাগিব পাৰে ওকে সো এতিয়া আজি বিশেষকৈ মই ফ্লাড কন্ট্ৰোলৰ যিখিনি আছে সেইখিনি মই বিশেষকৈ আজি কম ওকে সো বহুত বেছি কোৱেশ্চন নাহে কিন্তু কোৱেশ্চন কেইটা তোমালোকে ইয়াৰ পৰা কৰিব লাগিব ভালকে হয়নে ঠিক আছে মই ডাইৰেক্টলি ফ্লাড কি হয় হয়নে সবে জানা এইটো কথা ফ্লাড কি হয় ফ্লাড তোমাৰ আনএক্সপেক্টেডলি যেতিয়া এখন ৰিভাৰত হয়নে পানী বেছিকৈ আহে যিমান কেপাচিটি ৰিভাৰখনৰ হয় তাতকে যদি পানী বা ডিসচাৰ্জ যদি বাঢ়ি যায় তেতিয়াহলে এখন ৰিভাৰে সেইখিনি পানী কি কৰিব নোৱাৰে কন্ট্ৰোল কৰিব নোৱাৰে ওকে সেইখিনি কেপাচিটি নাই তেতিয়া কি হয় সাইডলৈকে ফ্লাড প্লেনলৈকে পানীখিনি গুচি যায় ওকে এখন ৰিভাৰ এই ৰিভাৰখনৰ এটো ধৰ ফুল কেপাচিটি হে ৰিভাৰখনৰ তো ইয়াতকে যদি পানীৰ যদি কোৱান্টিটি যদি বাঢ়ি যায় ওকে টোটাল ডিসচাৰ্জটো যদি বাঢ়ি যায় তেতিয়াহলে কি হ'ব পানীৰ যেটো কেপাচিটিতকে যেতিয়া বাঢ়ি যাব তেতিয়া তোমাৰ এই কাখলৈকে গুচি যায় হয়নে তো খেতুকে কি কয় তোমাৰ ফ্লাড বুলি কয় ওকে তো সিম্পলি ফ্লাড মানে কি আমি সবে জানো হয়নে তো ইয়াতে কোনো একো প্ৰবলেম নাই ওকে so a flood can be defined as the overflow of large amount of water beyond the prescribed limit okay যিমানখিনি লিমিট আছে তাতকে যদি বেছিকে পানী আহে তেতিয়া হলে কি হয় ফ্লাড হয় some causes of floods include heavy rainfall high melting of snow and ice failure of water storage or water diverging structures okay তো ফ্লাড কি হল ফ্লাড এটা যিমান লিমিট আছে সেই লিমিটতকে যেতিয়া বেছিকে পানী আহিব ৰিভাৰ এখনত তেতিয়া যেতিয়া কাখলৈকে পানীটো বৈ যাব ফ্লাড প্লেনলৈকে যেতিয়া পানী যাব হেতুকে কি কয় ফ্লাড বুলি কয় ওকে আৰু তাৰ কাৰণবিলাক কি হয় যদি হেভি ৰেইনফল হয় বহুত বেছি ৰেইনফল হৈছে ধৰা এটা জায়গা তেতিয়া হেতু কি হ'ব তেতিয়া ফ্লাড হ'ব হয়নে তাৰ পিছতে হাই মেল্টিং অফ স্নো এন্ড আইস যদি তোমাৰ যে গ্লেচিয়াৰ যত থাকে হয়নে ৰিভাৰ যৰ পৰা ষ্টাৰ্ট হয় হয়নে ইয়াতে ধৰ ৰিভাৰ ষ্টাৰ্ট হৈছে পাহাৰ আছে ইয়াতে হয়নে তো ইয়াতে ধৰ হাই মেল্টিং অফ স্নো এন্ড গ্লেচিয়াৰ যদি বহুত বেছি ধৰ হাই মেল্টিং হল তেতিয়াও ডিসচাৰ্জ বাঢ়ি যায় পানীৰ হয়নে তাৰ পিছত ফেইলিয়াৰ অফ ওয়াটাৰ ষ্টৰেজ অৰ ওয়াটাৰ ডাইভাৰ্জিং ষ্ট্ৰাকচাৰ্স ধৰা ইয়াতে এটা ওয়াটাৰ কি আছিলে ষ্টৰেজ এটা আছিলে ওয়াটাৰ ষ্টৰেজ মানে ড্যাম হয়নে এটা আমি ষ্টৰ কৰিছিলো তেতিয়া বহুত বেছি পানী আহোতে কি হল হঠাৎ এটো ফেল হৈ গল আৰু ফেল হৈ যোৱাৰ ফলত বহুত কম টাইমত বহুত বেছিকে পানী আহি গল এজ এ ৰিজাল্ট কি হয় এই কাখৰ এডজাসেন্ট এৰিয়া বিলাকত ফ্লাড হয় ওকে তো সেইখিনিয়ে কথা বুজি পালা ফ্লাড despite making এটা কি আছে তোৰ এটো পঢ়া despite making several efforts humans are not able to fully eliminate flood মানে বহুত বেছি এফৰ্ট আমি কৰিছো তথাপিও ফুললি ফ্লাডক এলিমিনেট আমি কৰিব পৰা নাই আমি অসমত থাকো হয়নে আমি অসমৰ মানুহখিনি গমে ফ্লাড বছৰে বছৰে আহে বছৰ কেতিয়াবা 3 বাৰ 4 বাৰ কৰি ফ্লাড আহে এটা জায়গা হয়নে গতিকে আমি ফ্লাডৰ লগত আমি বহুত বেছি কানেক্টেড হয় ওকে তো আমি বহুত টেকনিক্যাল আমি বহুত আগবাঢ়ি গৈছো কিন্তু তথাপিও আমি ফ্লাডক ফুললি এলিমিনেট কৰিব পৰা নাই এতিয়ালৈকে ওকে so they have been able to only control them অকল আমি কন্ট্ৰোল হে কৰিব পাৰিছো to keep them away from incentive habitations or to shake or reduce their devastating effects by pre-warning the area residents এটা জায়গা তোমাৰ ধৰ ইয়াতে ঘৰবিলাক আছে হয়নে তো এই ঘৰবিলাকত আমি কি কৰিছো এটা ওয়াৰ্নিং দি কেনে আমি জাস্ট মানুহখিনি ইয়াৰ পৰা গুছাই যাই টোটাল লস যিমান হ'ব লগা আছিল তাতকে আমি লস টু সাম এক্সটেন্ট আমি কমাই দিছো হেতুহে আমি কৰিব পাৰিছো এতিয়ালৈকে বা টু সাম এক্সটেন্ট আমি কন্ট্ৰোল কৰিব পাৰিছো হয়নে আমি ধৰ ইয়াতে ফ্লাড এবাৰ ওয়াৰ্নিং মানে ধৰা ফ্লাডৰ এটা ধৰ গম পালো যে ফ্লাড হোৱাৰ এক্সপেক্টেড আছে তো তেতিয়া আমি কি কৰিম ধৰ ইয়াতে ধৰ অলপ টাইম যদি আছে তেতিয়া আৰু ভালকে আমি ধৰা ফ্লাড কন্ট্ৰোল কিছুমান মেজাৰ্স লব পাৰো হয়নে তো তেনেকুৱা ধৰণৰ কামবিলাকে কৰিব পাৰিছো কিন্তু ফ্লাড ফুললি আমি এলিমিনেট এতিয়ালে কৰিব পৰা নাই ওকে okay the floods can thus only be reduced or mitigated but cannot be eliminated okay ঠিক আছে হৈ গল এতিয়া তোমাৰ flood management is a method and strategy of reducing the damages caused to life and the properties of flood okay properties by flood so flood management কি হয় আমি flood management এদি আমি কি কৰো এটা strategy হয় to reduce okay আর তোমার যে ড্যামেজ হ'ব সেই যে ড্যামেজ যিমানখিনি হ'ব সেইখিনি আমি কি কৰিম ৰিডিউস কৰিম ওকে তো ফ্লাডৰ পৰা লাইফ আৰু প্ৰপাৰ্টিৰ যি ড্যামেজ হোৱাৰ চান্সেস আছে that chances can be reduced by what flood management
ওকে তো ঠিক আছে এইখিনি হৈ গ'ল তো ফ্লাড মেনেজমেন্ট এতিয়া আমি কি টেকনিক্সেৰে কৰিব পাৰো তো এটা টেকনিক হৈ গ'ল তোমাৰ ফ্লাড প্লেন জোনিং ওকে মানে ফ্লাড প্লেন জোনিং মানে কি ইন দ্য সেন্স আমি এখন নদী আছে ফৰ এক্সাম্পল এখন নদী এই নদীখনক আমি কাষৰ যিবিলাক এডজেসেন্ট জায়গা সেইবিলাকক আমি ডিফাৰেন্ট জোনত ডিভাইড কৰিছো ওকে তো ফৰ এক্সাম্পল ধৰা এখন নদীৰ মেইন চেনেলটো ওকে এইটো মেইন চেনেল ইয়াতে ওয়াটাৰ নৰমালি ফ্লো হৈ থাকে এনি টাইম তাৰ পিছত এইখিনি ধৰ এক্সট্ৰিম এটা জায়গা এটা লৈছিলো যোনৰ নাম কিটা মই আকৌ ফাৰ্দাৰ কৈ দিম ওকে তো তাৰ পিছত আকৌ এইটো এটা জায়গা তো আলটিমেটলি আমাৰ ফ্লাড যিমান ধৰ এক্সপেক্টেড ফ্লাড যিমান হয় সেইটো লাহে লাহে কমি আহি থাকে হয়নে তো আমি তেনেকে জোন কিছুমান কৰিব পাৰো এণ্ড এট দ্য এণ্ড কি হয় ইয়াতে ধৰা ফৰ এক্সাম্পল হাই এটা বিল্ডিং বনাম বা এটা মাৰ্কেট এৰিয়া বনাম বা ইউনিভাৰ্চিটি বনাম বা হস্পিটেল বনাম কোনটো জোনত বনালে বেছি ভাল হ'ব সেই বস্তুটো আমি এই ফ্লাড প্লেন জুনিং কৰি কেনে আমি কি কৰো ডিসাইড কৰিব পাৰো ওকে এট দ্য এণ্ড যদি আমি ফ্লাড প্লেন জুনিং কৰি যদি আমি কি কৰো এটা বিল্ডিং বা এটা ইউনিভাৰ্চিটি বা যিকোনো এটা ষ্ট্ৰাকচাৰ যদি আমি কৰো বা এটা মেনেজমেন্টাল ইনষ্টিটিউট এটা কৰো বা বজাৰ এখন আমি যদি যিকোনো জোন এটাত কৰো তো ধৰা এইটো জায়গাত কৰিব লগা আছিল কিন্তু আমি জুনিং কৰাৰ কাৰণে কি কৰিলো এই জায়গাটোলৈকে লৈ আহিলো তো এট দ্য এণ্ড কি হ'ল তাৰ পৰা হ'ব লগা যিটো লছ আছিল সেই লছটো আমি সাম এক্সটেণ্ড কমাব পাৰিলো নে নাই আৰু সেইটোৱে হ'ল সেইটোৰ মটিভ এই টপিকটোৰ মটিভ ওকে ফ্লাড প্লেন জুনিঙৰ মটিভ ওকে থুলমূলকে বুজি পালা ফ্লাড প্লেন জুনিং কি হয় ওকে তাৰ পিছতে ফ্লাড প্ৰিপেয়াৰডনেছ ৰিলিফ এণ্ড ৰিকভাৰী ওকে এইটো কথা মই আকৌ যেতিয়া ভালকে পঢ়াই আছো তেতিয়া কৈ দিম তো এইটো মানে কি আৰু ফ্লাডৰ কাৰণে আমি তেনেকে প্ৰিপেয়াৰ হ'ব লাগে তো তাৰ ৰিলিফ আৰু ৰিকভাৰী ওকে তাৰপিছত এফৰেষ্টেশ্যন আৰু ৰিফৰেষ্টেশ্যন কি হয় মই কৈ আছো তাৰপিছত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চবে জানে হয়নে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কি আমি কৰোঁ ৰেইনৰ মানে পানীটো কালেক্ট কৰি কেনে যাতে ৰান অফটো কমাব পাৰোঁ ওকে ডেটছ দ্য মটিভ অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ঠিক আছে তাৰপিছতে ৰিভাৰ ইণ্টাৰলিংকিং এই কথাটো মই ধুনীয়াকৈ বুজাই দিম হা আজি ক্লাছতে বুজাম তো তোমালোকে ক্লাছটো চাই থাকা তো গোটেইখিনি বস্তু ভালকে বুজি পাবা ওকে তো এটা মেইন মটিভটো কি হৈ গ'ল ফ্লাড মেনেজমেন্টৰ মেইন মটিভটো হ'ল আমি ফ্লাডৰ পৰা হ'ব পৰা ডেমেজখিনি টু সাম এক্সটেণ্ট কমাব ট্ৰাই কৰি আছো ওকে কাৰণ আমি ফ্লাড কমপ্লিটলি এতিয়ালৈকে এলিমিনেট কৰিবই পৰা নাই সেইকাৰণে ফ্লাডৰ পৰা হ'ব পৰা যিখিনি ডেমেজ আছে সেইখিনি কমাবৰ কাৰণেহে আমি ট্ৰাই কৰি আছো ঠিক আছে বুজি পাইছা ন তাৰপিছতে এয়া ফ্লাড প্লেন জুনিঙৰ কথা যে মই কৈছিলো এইটো চোৱা ফ্লাড প্লেন জুনিং ওকে তো এইটো কি হয় আমি ৰিভাৰ এখনৰ যিখিনি কাষৰ দুই সাইডে হা ধৰ এখন ৰিভাৰ মই ফটো এখন আনিছো সেইখনো দেখাই দিম এখন ৰিভাৰ এই ৰিভাৰৰ বোথ সাইডত আমি ডিফাৰেণ্ট জোনত ডিভাইড কৰো ওকে ফৰ এক্সাম্পল এইটো হয় জোন 1 ওকে তো দুই সাইডে জোন 1 হ'ব তাৰপিছত এইটো জোন 2 ওকে তাৰপিছত এনেকে আকৌ এটা জোন 2 হ'ব হয়নে তো তেনেকা ধৰণে আমি ফ্লাড প্লেন কি কৰো জুনিং কৰো ওকে মানে ডিফাৰেণ্ট জোনত আমি ভাগ কৰি লওঁ ঠিক আছে তো ফ্লাড প্লেন অৰ অভাৰফ্লো এৰিয়াজ কেন বি ফ্লাড প্লেন মানে কি বুজি পাইছা ন যিখিনি জায়গাত মানে পানী হয় নদীৰ কাষৰ যিখিনি জায়গাত পানী হয় সেইখিনি জায়গাকে ফ্লাড প্লেন বুলি কয় ঠিক আছে ফ্লাড প্লেন অৰ অভাৰফ্লো এৰিয়াজ কেন বি প্ৰভাইডেড along the river path to prevent flood from entering the city or town তো এইখিনি ধৰ যোনখিনি ধৰা ইয়াতে জুনিং কৰিলো ইয়াতে ধৰ ডিফাৰেণ্ট কিছুমান ষ্ট্ৰাকচাৰ বনালো বা ডিফাৰেণ্ট ধৰ বিল্ডিং বনাব লগা আছিল সেইটো ইয়াতে নবনাই ইয়াতে বনালো তো তেনেকুৱা ধৰণৰ কিছুমান কাম কৰি আমি এখন চিটি বা এখন টাউন টু সাম এক্সটেণ্ট আমি বচাব পাৰো হয় নহয় তো সেইটোৱে কথা এতিয়া তাৰে কিছুমান বেনিফিটছ কি হ'ল তোমাৰ ডিসএডভান্টেজ কিছুমানো আছে হয়নে তো ফৰ এক্সাম্পল ধৰা নদীখনৰ কাষত অলৰেডি কিছুমান ঘৰ আছে বা মানুহে বাসস্থান অলৰেডি মানে মানুহে ঘৰ বনাই লৈছে ঠিক আছে তো তেতিয়া আমি যদি চৰকাৰৰ ফালৰ পৰা যদি এনেকুৱা কৰিলে বোলে ফ্লাড প্লেন জোন বনালে বোলে এইখিনি জায়গাত কোনেও ঘৰ বনাব নোৱাৰিব এইখিনি জায়গাত কোনেও হস্পিটেল বনাব নোৱাৰিব তেনেকুৱা ধৰণৰ বোলে ৰেগুলেশ্যন বনাই দিলে তেতিয়া কি হয় ধৰা এই ৰেগুলেশ্যন মতেতো ইয়াতেতো ঘৰ বা মানুহ থাকিবই নালাগিছিল হয়নে কিন্তু এই যিখিনি এটা কনফ্লিক্ট এটা ক্ৰিয়েট হয় মানে ধৰা চৰকাৰে ধৰ ক'লে যে বোলে নাই ইয়াতে মানুহ থাকিব নোৱাৰে ইয়াতে জাষ্ট ঘৰ থকাৰ কাৰণে পানীখিনি মানে কি হয় চোৱা মই এইটো মেইন মটিভটো কি হৈ আছে মই কৈ আছো চোৱা হা এখন ৰিভাৰ এই ৰিভাৰখনৰ এইখিনি ধৰ একদম এক্সট্ৰিম ফ্লাড হোৱাৰ চান্স আছে ন এই ফাৰ্ষ্ট জোনটো ধৰা হা তো ইয়াতে যদি ডাঙৰ বিল্ডিং থাকে হয়নে ডাঙৰ ঘৰ থাকে ডাঙৰ বিল্ডিং থাকে তেতিয়া এই নদীটোৰ
যে পানীখিনি যেতিয়া বাঢ়িব ন এই পানীখিনি বাঢ়োতে এই জায়গাখিনি যদি খালী নাপায় এই জায়গাখিনি যদি অলৰেডি বহুত ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰ থাকে তেতিয়া এই ষ্ট্ৰাকচাৰ বিলাকত বেছিকে ডেষ্ট্ৰয় হ'ব প্লাছ পানীয়ে যদি ক'ৰবাত খুন্দা মাৰে তেতিয়াহ'লে অভিয়াছলি সেই জায়গাখিনি মানে তোমাৰ পানীৰ ভেলচিটিটো বাঢ়ি যায় নে নাযায় মানে জায়গাটো কম পাই আছে জায়গাটো ইয়াতে কম পাই আছে পানীখিনি উঠি আহিল পানীখিনি নদীৰ পৰা কাষলৈকে উঠি আহিল এই জায়গাটো ইয়াতে যদি পানীখিনি ঘৰটো নাথাকিল হয় তেতিয়াহ'লে ধুনীয়াকে পানীখিনি একদম মিলি গ'ল হয় গোটেইখিনি জায়গা কভাৰ কৰিলে হয় এণ্ড এজ এ ৰিজাল্ট কি হ'ল হয় তোমাৰ ভেলচিটিটো কম হ'ল হয় ভেলচিটি কম হ'লে কি হ'ল হয় তোমাৰ যিটো ডিষ্ট্ৰাকশ্যন হ'ব যিটো ডিষ্ট্ৰাকশ্যন হোৱাৰ চান্সেছ আছে সেই চান্সেছটো কমি গ'ল হয় এইটো জানা ন তোমাৰ কিউ ইকুৱেল টু এ ভি এইটো কি হয় কোৱাচোন চোৱা নদী এখনৰ এইটো এৰিয়া এইটো ধৰ তোমাৰ তোমাৰ চেনেলটো হয়নে নদীখনৰ তোমাৰ চেনেলৰ এইটো ক্ৰছ ছেকশ্যন অ'কে তো এই এৰিয়াটো যদি বাঢ়ি যোৱা বুলি আমি ধৰোঁ এই এৰিয়াটো যদি বাঢ়ি যোৱা বুলি ধৰোঁ তেতিয়া এইটো যদি তোমাৰ ভেলচিটিটো কমি যাব নে নাযায় ইচ্ছাৰ্জ একে সমানে ধৰিছোঁ ধৰা ইচ্ছাৰ্জ একে সমানে ধৰিছোঁ এৰিয়াটো যদি আমি বঢ়াই দিওঁ তেতিয়া ভেলচিটিটো কম হ'ব হয়নে তো সেইটোৱে মিন কৰি আছে মানে ফ্লাড প্লেনটো আমি ৰিভাৰৰ নিচিনাকে যদি ইউজ কৰিব পাৰোঁ একদম এক্সট্ৰিম কাষৰখিনি তেতিয়া ভেলচিটিটো কম হ'ব নদীৰ পানীৰ ভেলচিটিটো কম হোৱাৰ লগে লগে কি হ'ব ইয়াতে ধৰা যিখিনি বস্তু আছিলে আৰু কাষলৈ নাযায় কেনে কি হ'ব পানীটো ধুনীয়াকে ওলাই যাব পাৰিব একো বস্তু ডেষ্ট্ৰয় নকৰাকৈ বুজি পাইছা ন কিন্তু কি হ'ল ইয়াতে যদি আকৌ বিল্ডিং চিল্ডিং বহুত ডাঙৰ ডাঙৰ আছে তেতিয়া আল্টিমেটলি টোটেল যিটো এৰিয়া আছিলে কম্পাউণ্ড চেনেল তোমালোকে জানা নেকি নাজানা চাগে বাৰু ঠিক আছে এইটো কি হয় এইটো কম্পাউণ্ড চেনেল বুলি কয় হা তোমাৰ ইয়াতে ডিফাৰেণ্ট ফ্লাড প্লেন এইটো মেইন চেনেলটো হয় হা এই মেইন চেনেল এইটো ৰিভাৰ মেইন চেনেল আৰু এইখিনিত কি হয় আমি এই যিখিনি ফ্লাড প্লেন আছিলে এইখিনিকো এজ এ চেনেল হিচাপে আমি ইউজ কৰি লৈছোঁ বুজি পাইছা ন এই কাষৰখিনি আমি এজ এ চেনেল হিচাপে ইউজ কৰি লৈছোঁ তেতিয়া কি হ'ল টোটেল এৰিয়াটো বাঢ়ি গ'ল নে নাই হয়নে নদীৰ কাষলৈকেও পানী গ'ল পানী যাই ধুনীয়াকে যেতিয়া যাই থাকিব পানীখিনি টোটেল এৰিয়াটো বাঢ়ি যোৱা বুলি ধৰিলোঁ টোটেল এৰিয়াটো বাঢ়ি যোৱা বুলি ধৰাৰ লগে লগে ভেলচিটিটো কম হ'ল হয়নে ভেলচিটিটো কম হোৱাৰ লগে লগে যিটো ডেষ্ট্ৰাকশ্যন কৰিব লাগিছিল নদীয়ে সেই ডেষ্ট্ৰাকশ্যনটো কি হ'ব কমকে হ'ব এতিয়া তোমালোকে চোৱা গাঁওবিলাকত যেতিয়া তোমাৰ নদীৰ ধৰা এখন গাঁও ঠিক আছে ঘৰৰ নদীৰ কাষত ইমান বেছি ঘৰ নাই অলপমান দূৰলৈকে ঘৰ আছে ব্ৰহ্মপুত্ৰ বা তোমাৰ যিকোনো এখন নদীৰ পানী বহুত বেছি বাঢ়ি গ'ল তেতিয়া আগতে কি আছিলে ধুনীয়াকে পানীটো বাঢ়িছিল বাঢ়ি কিনে ধুনীয়াকে পানীৰ ৰাস্তা দি পানী যাই আছে ঘৰ চৰবিলাক য'ত আছে তাতে থাকিল চাংঘৰ টাংঘৰ এনেকে বনাই আছিল মানুহবিলাকে তো আকৌ ধুনীয়াকে পানী কমি গ'ল পানী কমি গ'ল আকৌ ধুনীয়াকে মানুহবিলাকে থাকিব পাৰিলে সেই জাগাত হয়নে এতিয়া কি হৈছে মানুহবিলাকে নদীৰ কাষতে গছ কাটিছে ঘৰ বনাইছে তেতিয়া কি হৈছে যে বহুত বেছি যেতিয়া মানে যিখিনি এৰিয়া পাব লাগিছিল পানীখিনি যাবৰ কাৰণে সেই এৰিয়াখিনি পোৱা নাই অ'কে সেই এৰিয়াখিনি নাপাওঁতে কি হ'ল এই যিটো কিউ ইকুৱেল টু এ ভি ফৰ্মুলা আছে এতিয়া এৰিয়াটো কমি গ'ল নে নাই এৰিয়াটো কমি যোৱাৰ লগে লগে কি হ'ল ভেলচিটিটো বাঢ়ি গ'ল আমি যে কওঁ যে নদীৰ সুত বিৰাট বেছি এইবাৰ মানে পানীৰ সুতটো বিৰাট বেছি সেইটো আমি কৰিছোঁ সেইটো আমি কি হৈছে সেই বস্তুটো আমি নদীৰ কাষত ঘৰ বনাই নদীৰ কাষত গছ গছনিবিলাক হেৰি কৰি তেতিয়া কি হৈছে এই এৰিয়াটো কমি গৈছে পানী যিমানখিনি যাব লাগিছিল জাগাটো এৰিয়াটো কমি গ'ল এজ এ ৰিজাল্ট ভেলচিটি বাঢ়িল আৰু ভেলচিটি বঢ়াৰ লগে লগে একদম ঘৰ চৰ উটাই লৈ যায় হয়নে তো সেইটোৱে কথা এতিয়া ফ্লাড জোন আমি যেতিয়া কৰিম এক্সট্ৰিম যেতিয়া তোমাৰ একদম প্ৰহিবিটেড জোন যিটো হ'ব মানে সেই জোনটোত যাতে ডাঙৰ ষ্ট্ৰাকচাৰ নবনাও অ'কে বা ডাঙৰ ঘৰ নবনাও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া এটা নহওক তেনেকুৱা ধৰণে কৰি আমি যাতে এৰিয়াটো পাই নদীখিনি পানীখিনি যাতে ধুনীয়াকে গুচি যাব পাৰে তাৰ কাৰণে আমি প্লেন কৰোঁ অ'কে যাতে ভেলচিটিটো কম হয় আৰু ডিষ্ট্ৰাকশ্যন কম হয় অ'কে মেনেজমেণ্টটোৰ মেইন মটিভটোৱে কি আছিল যাতে মেনেজমেণ্টৰ মেইন মটিভটো কি আছিল যাতে যিখিনি ফ্লাডৰ পৰা ডিষ্ট্ৰাকশ্যন হ'ব লগা আছে সেইটোক আমি ৰিডিউচ কৰিম মেইন মটিভটো সেইটো হয় নাই ফ্লাড মেনেজমেণ্টৰ অ'কে ঠিক আছে বুজি পালা এতিয়া ফ্লাড প্লেন জুনিঙৰ মেইন মটিভটো হয়নে অ'কে এতিয়া তোমাৰ কি হৈ গ'ল তোমাৰ এইখিনি বস্তু ক'ত আছিলোঁ মই অ'কে তো প্ৰহিবিটিভ জোন মানে তোমাৰ এইটো তোমাৰ এই ডায়েগ্ৰামটো চালে গম পাবা এইখন নদী হয় হয়নে এই নদীখনৰ একদম এক্সট্ৰিম কাষৰ জেগাখিনি হয়নে এইখিনি প্ৰহিবিটিভ জোন হৈ গ'ল তোমাৰ ইয়াতে কোনো ধৰণৰ ঘৰ চৰ হ'ব নালাগে হয়নে বা একদম খালী কিছুমান ধৰা এনেকুৱা পাৰ্ক চাৰ্ক বা তেনেকুৱা ধৰণৰ হ'ব পাৰে য'ত মানে ইমান বেছি আমাৰ ডাঙৰ ষ্ট্ৰাকচাৰ নাই আৰু অ'কে তাৰপিছত নেক্সট জোন তাৰপিছত আকৌ নেক্সট গ্ৰীণ জোনটো হয়নে তো তেনেকুৱা ধৰণে আমি জোনত ডিভাইড কৰোঁ যাতে জেগাখিনি মানে পায় আৰু নদী পানীখিনি যাবৰ কাৰণে বুজি পাইছা okay so prohibitive zone to ki hoy in this zone no building activity is permitted as this area would be most susceptible to flooding bahut beshi flood hoar chances ase ei jagah okay no encroachment should be permitted in this zone and
at most temporary agricultural activities, swimming, boating, park, etc. should be permitted. Okay, তো এই জায়গাটোত মানে কি হয় মানে এইখিনি বস্তু পারমিটেড হয় আৰু বুজি পাইছা এগ্ৰিকালচাৰেল এক্টিভিটিজ পারমিটেড হয় সুইমিং বুটিং পাৰ্কস এইবিলাক পারমিটেড হয় ওকে তো এইটো একদম কাষৰ জায়গাটো ওকে এইটো হ'ল prohibitive zone okay so the restrictive zone to ki hoy this zone is moderately susceptible to flooding and the flood water would enter this area only once in 5 to 10 years okay to mane bahut beshi banpani eta nohoy bosore bosore eta banpani nohoy okay return period to mane olo beshi hoy buji paisa so 5 to 10 years or karone banpani hobo pare construction of less populated and less costly building can be allowed in this zone like construction of bus terminals specific factories etc ওকে তো হেতু হৈ গল তোমাৰ সেকেন্ড জোনটো যেটো তোমাৰ ৰেস্ট্ৰিক্টিভ জোন হয় ইয়াতে মানে বহুত বেছি বানপানী নহয় কিন্তু মানে 5 বা 10 ইয়াৰ্ছৰ লৈকে বানপানী হ'ব পাৰে মানে 5 ইয়াৰ্ছ বা 10 ইয়াৰ্ছৰ মুৰে মুৰে তাতে বানপানী হ'ব পাৰে তাতে আমি কি কৰো ধৰা লেস যিবিলাক তোমাৰ বহুত বেছি মানুহ জন নাযায় আৰু ধৰা তেনেকুৱা ধৰণৰ বিল্ডিং বিলাক বনাও বা তোমাৰ বাস টাৰ্মিনেলস তাৰ পিছতে স্পেসিফিক কিছুমান ফ্যাক্টৰিজ আছে মানে সেইবিলাক আমি ইয়াতে বনাবৰ কাৰণে এলাউ কৰে গভৰ্ণমেণ্টে ওকে তাৰ পিছতে আহি গল নেক্সট ৱাৰ্নিং জোন up to the design flood period the zone is considered to be free from flood মানে যিমান আমি এটা থাকে ন flood period আমি ডিজাইন কৰো হেনে ডিজাইন পিৰিয়ডৰ কথা মই একদিন ক্লাছত কৈছিলো মনত আছে চাগে তোমালোকৰ তো তেনেকুৱা কথা আৰু বুজি পাইছা তাৰ পিছতে কি হৈ গল ফ্ৰী ফ্ৰম ফ্লাড অলমোস্ট অল এক্টিভিটিজ ইজ পারমিটেড ইন দিস জোন এই জায়গাটোত মানে সব বস্তুৱে মানে পারমিটেড হয় আৰু বুজি পাইছা তো এইকিটা জোন ভালকে মনত ৰাখিবা প্ৰহিবিটেড জোন ৰেস্ট্ৰিক্টিভ জোন আৰু ৱাৰ্নিং জোন ওকে তো এইটো হল তোমাৰ ধৰা এই যেটো গ্ৰীন আছে সেইটো হল তোমাৰ ৱাৰ্নিং জোন মানে এইটো ধৰা বানপানী নহয় এইটো মানে ডিজাইন পিৰিয়ডতকে আমি দূৰতে ৰাখিছো একদম 100 ইয়াৰ্ছত মানে এবাৰ বানপানী হ'ব পাৰে আৰু কিন্তু 100 ইয়াৰ্ছত বানপানী হয় বুলি কেনে একদম আমি যদি একোৱে নকৰো তো আমাৰ জাগা মানে কি হ'ব আৰু ডেভেলপমেন্ট কম হৈ যাব ন সেইকাৰণে আমি সেইটো আৰু মানে নধৰো আৰু বুজি পাইছা ঠিক আছে তো এটা ফ্লাড প্ল্যানিং জোনটো তোমালোকে আই হোপ বুজি পালা তো ঠিক আছে তাৰপিছতে ফ্লাড প্ৰিপেয়াৰডনেছ ৰিলিফ এণ্ড ৰিকভাৰী ওকে নেক্সট আমি কেনেকৈ ৰিডিউচ কৰিব পাৰোঁ ডেমেজ এইটো হ'ল ফ্লাড প্ৰিপেয়াৰডনেছ ৰিলিফ এণ্ড ৰিকভাৰী okay despite implementing all flood control measures যিমানখিনি flood controls আমি measures use কৰিছিলো মানে ধৰা flood ৰখাবৰ কাৰণে আমি যিমানৰ এমএমএম বনালো লেভিজ বনালো হয়নে তো সেইবিলাক ইউজ কৰাৰ পিছতো flood হৈ গল এইটো কথা কৈছে আকৌ হা flood may occur because they cannot be completely eliminated এইটো কথা মই অলৰেডি কৈছো as a result কি হ'ল flood preparedness relief and recovery must be planned ahead of time to meet any disaster and minimize the loss of life and properties ha কি হৈছে মানে আমি বহুত ফ্লাড কন্ট্ৰোল মেজাৰ্স কিছুমান ইউজ কৰিছো যেনে ধৰা বহুত মাথৰি বনাইছো হয়নে ওয়াটাৰ ট্যাঙ্ক ওয়াটাৰ ষ্টৰেজ ৰিভাৰ ওয়াটাৰ কি ৰিজাৰ্ভিয়াৰ্স বনাইছো ৰিভাৰত তেনেকুৱা ধৰণৰ বহুত বিলাক কৰিছো কৰাৰ পিছতো বানপানী হোৱাৰ চান্সেছ বহুত বেছিকে থাকে হয়নে তো সেই বানপানী হোৱাৰ চান্সেছ হবয়ে মানে হোৱাৰ চান্সেছ যেহেতু আছে গতিকে আমি কি হ'ব লাগিব এহেড অফ টাইমৰ আগতে আমি কি কৰিব লাগিব ডিজাস্টাৰটো মিনিমাইজ কৰিবৰ কাৰণে বা লছ অফ লাইফ এণ্ড প্ৰপাৰ্টি মিনিমাইজ কৰিবৰ কাৰণে আমি মানে একদম পুৰা ৰেডি থাকিব লাগিব ওকে তো সেইটোকে কৈছে তোমাৰ ফ্লাড প্ৰিপেয়াৰডনেছ আৰু ৰিলিফ হয়নে তোমাৰ হোৱাৰ পিছত কি কৰিব পাৰে ৰিকভাৰী কেনেকৈ কৰিব পাৰি সেইখিনি কথা ওকে জেনাৰেলি সাচ প্ৰিপেয়াৰডনেছ ইনক্লুডছ measures such as flood forecasting okay forecasting আমি কৰাটো বহুত বেছি দৰকাৰী flood ক'ত হোৱাৰ চান্সেছ আছে হয়নে তো এনেকুৱা কিছুমান আছে ন তোমাৰ সফটওয়্যাৰ কিছুমান আমি ইউজ কৰো হয়নে এই সফটওয়্যাৰ বিলাক ইউজ কৰি এখন ৰিভাৰৰ ফাৰ্স্ট বহুত বছৰ ডাটা কিছুমান লৈ আগন্তুক 100 ইয়াৰ্স বা আগন্তুক 50 ইয়াৰ্সলৈকে কিমান ফ্লাড হোৱাৰ চান্সেছ আছে কোনখিনি জায়গাত ফ্লাড প্ৰন এৰিয়া হয় সেইবিলাক আমি কি কৰো ফৰকাস্ট কৰো ওকে তো তেনেকুৱা ধৰণৰ কিছুমান আছে হয়নে তো সেইবিলাক আমি কি কৰো সফটওয়্যাৰ ইউজ কৰি কৰো ঠিক আছে তো আমি ফ্লাড ফৰকাস্টিং কৰাটো দৰকাৰী হৈ যায় তাৰ পিছত ফ্লাড ৱাৰ্নিং আমি ৱাৰ্নিং এটা সিস্টেম থাকে হয়নে ধৰ তোমাৰ আপষ্ট্ৰীমত যেতিয়া পানীটো বাঢ়িব হয়নে তো আমাৰ ৱাৰ্নিং আহে তো তোমালোকৰ মোবাইল বিলাকত আজিকালি আহি থাকে হয়নে বানপানী হলে তো ফ্লাড ৱাৰ্নিং তাৰ পিছত ফ্লাড ফাইটিংটো কি হয় তোমাৰ ধৰা যিবিলাক তোমাৰ মানুহবিলাক ৰেডি হৈ থাকিব লাগে ন যে মানে কিবা কিবা হলে এছডিআৰএফ এনডিআৰএফ যিবিলাক থাকে হয়নে তাৰ পিছতে
eviction evacuation হয়নে evacuation to কি হয় তোমাৰ ধৰ এটা জায়গাত বানপানী হৈ কেনে মানুহৰ ডেস্ট্ৰয় হৈছে ঘৰত ফাঁচি আছে মানুহজন তো সেইখিনি মানুহ উঠাই আনিব লাগিব তো তাৰ কাৰণে প্লেনিং এটা কৰা দৰকাৰ হয় হয়নে তাৰ পিছতে কমিউনিটি শেল্টাৰ ফৰ পিপল মানে মানুহবিলাক ঘৰ ভাঙি গ'ল ফৰ এক্সাম্পল ঘৰ পানী বানপানী উটুৱাই লৈ গ'ল তেতিয়া কি হ'ব সেইখিনি মানুহ আহি আকৌ শেল্টাৰ এটা দিব লাগিব ন থাকিব কাৰণে বা সেইখিনি মানে গভৰ্ণমেণ্টৰ এইবিলাক প্লেন আকৌ থাকে হয়নে গভৰ্ণমেণ্টে সেইবিলাক প্লেন মানে আগতীয়াকৈ কৰি থাকিব লাগিব গভৰ্ণমেণ্ট বা যিটো মানে ৰেসপেক্টিভ অথৰিটি ওকে ৰেসপেক্টিভ অথৰিটি ৰেসপন্সিবল হয় ফৰ দিস এসপেক্টস ওকে তাৰপিছত ৰিলিফ কেম্পছ এইবিলাক ওকে তো এনেকুৱা ধৰণৰ কিছুমান ধৰা এইবিলাক মই যিবিলাক দিছো ন ইয়াৰ পৰা কিছুমান কুৱেশ্যন আহিব পাৰে মানে বুজি পাইছা ন যিকোনো কুৱেশ্যন কিছুমান নতুন ফৰ্ম হৈ যাব পাৰে সো মই কথাখিনি অলপমান বিতংকে কৈ দিছো আৰু বুজি পাইছা না তাৰপিছত out of these attributes the flood warning is most vital one তো flood warning to বহুত বেছি important হয় timely flood warning prediction by the flood forecasting department can help reduce the after effects of the disastrous flood okay ঠিক আছে এটা লাইনটো পঢ়িলে গম পায় forecasting কৰি কেনে মানে আৰু disastrous flood টোৰ পৰা effect কমাব পাৰি আৰু বুজি পাইছা তো এইটোৱে হৈ গ'ল তোমাৰ the 4 steps of disaster preparedness কি হ'ল identifying the risk তো আমি আইডেন্টিফাই কৰিব লাগিব তাৰপিছত ডেভেলপ এ প্লেনটো আমি এটা কৰিব লাগিব প্লেন এটা বনাব লাগিব হে তাৰপিছতে সেই প্লেনটো কি কৰিব লাগিব ইমপ্লিমেন্ট এণ্ড ট্ৰেইন কৰিব লাগিব হয়নে যিবিলাক তোমাৰ মানুহ আছে যিবিলাক আমাৰ যিখিনি আমাক হেল্প কৰে হয়নে তেওঁলোকে যিবিলাক আছে তেওঁলোকে সেইবিলাক ইমপ্লিমেন্ট কৰিব লাগিব আৰু তেওঁলোকক ট্ৰেইনিং দিব লাগিব যে ডিজাস্টাৰ হলে মানুহবিলাক কেনেকৈ ইভাকুৱেট কৰিব লাগে কেনেকৈ মানুহখিনি ৰিলিফ কেম্পলৈকে লৈ যাব লাগে তেনেকুৱা ধৰণৰ কিছুমান মক ড্ৰিলো কিছুমান টাইমত কৰি থাকিব লাগে হয়নে তাৰপিছতে বি এ লিডাৰ ইন ইয়ৰ কমিউনিটি আৰু সেইখিনি আৰু বস্তুখিনি বুজি পাইছে ন তো এজন মানুহ এজন থাকিব লাগিব ন যোনে লিড কৰিব গোটেই অথৰিটিটো তেনেকুৱা ধৰণৰ বুজি পাইছে তো এইটোৱে হৈ গ'ল তোমাৰ সেকেন্ড ফ্লাড মেনেজমেন্টৰ উপায় ওকে তাৰপিছত afforestation and reforestation okay afforestation is a process of introducing trees and seedlings to the previous unforested areas afforestation এটা process হয় afforestation is a process হয় এটো কি হয় তোমাৰ previously যিবিলাক unforested area আছে গছগছনি কাটি একদম নোহোৱা কৰি দিলে সেই নোহোৱা কৰা বিলাকত আমি কি কৰো introducing trees মানে গছগছনি নতুনকে ৰুম ওকে তো হেতুকে কয় afforestation বুলি ওকে তাৰপিছত afforestation can be accomplished through natural or artificial tree planting and seeding okay বুজি পাই এখিনি পঢ়িলে বুজি পায় আৰু বুজি পাইছা similarly afforestation can be thought of as reforestation the conservation of non-forested areas to a forested area through tree planting and seeding is known as reforestation okay যেটো কনভাৰ্জন হয় যেটো মানে তোমাৰ নন ফৰেষ্টেড এৰিয়াৰ পৰা ফৰেষ্টেড এৰিয়া লৈকে যেটো আমি কনভাৰ্জন কৰো এই কনভাৰ্জনটোকে কি কয় ডিফাৰেন্ট মেথডেদি আমি কনভাৰ্ট কৰো মানে তোমাৰ গছগছনি ৰুই কেনে বা তাতে সিড দি কেনে হয়নে তো হেতুকে কয় reforestation okay the distinction is that reforestation is the restoration of a deforestation area okay তোমাৰ reforestation area restore কৰিছো okay deforestation area restore কৰিছো এটো তোমাৰ reforestation ঠিক আছে there is greater interception and lower level river ditches when trees are planted in drainage basin তোমাৰ নদীত কি হ'ব তোমাৰ greater interception হ'ব okay and lower river ditches when trees are planted in the drainage basin যদি আমি trees বিলাক যদি প্ল্যান্ট কৰো okay তেতিয়া হলে কি হ'ব তোমাৰ এটা greater interception এটা হ'ব মানে পানীৰ লগত হেতু আৰু it also contributes to the overall environment quality and the river surrounding okay তোমাৰ ইয়াতে কি লাভ হৈ আছে বুজি পাইছা না তোমাৰ এখিনি বছৰ সবে মানে আমি জানো আৰু কথাখিনি হয়নে তোমাৰ সয়েল ইৰোজন এটা কমি যায় হয়নে আমি যদি ইয়াতে বেংকত আমি ভালকে যদি গছগছনি ৰুম তেতিয়া হলে ইয়াৰ পৰা সয়েল ইৰোজন কমি যাব সয়েল ইৰোজন কমি গলে ইয়াৰ পৰা সয়েল খিনি যায় ৰিভাৰ বেডত নপৰিব ৰিভাৰ বেডত নপৰিলে তোমাৰ যিটো ড্ৰিজিং কৰিব লগাৰ প্ৰবলেম আছিল যে মানে বেংকটো এনেকে ওপৰলৈ উঠি আহিছিলে হয়নে তো সেই প্ৰবলেমটোৰ পৰা আমি বাছি গলো আলটিমেটলি কি হ'ল ক্যাপাসিটি বাঢ়িল ক্যাপাসিটি বাঢ়োতে কি হ'ল এৰিয়া বাঢ়িল এৰিয়া বাঢ়োতে ভেলোসিটি কমিল আৰু টোটাল ৰিচাৰ্জটো আমাৰ ইনটেক হৈ গল ওকে তো তেনেকুৱা ধৰণৰ বহুত এটা লিংক হৈ থাকে বস্তুটা ঠিক আছে
The whole afforestation can be helped to reduce flood risks and it cannot be eliminate flooding. আৰু হেতুৱে কথা আৰু completely eliminate একোৱে কৰিব পৰা নাই এতিয়ালৈকে ওকে সেটো বুজি পাইছা এইখিনি কথা মান বেছি আৰু কথা নাই আৰু ইয়াতে জাস্ট মানে গছ গছনি ৰুব লাগে এখন এটা জায়গা যদি তোমাৰ গছ গছনি কাটি একদম নোহোৱা কৰি দিছে তাতে আমি নতুনকে গছ গছনি ৰুই যেটো তোমাৰ সইল লস হৈছিল বা সইল ইৰোজন হৈ আছিল সেই বস্তুটোক আমি ৰখাব পাৰো ওকে তেনেকুৱা ঠিক আছে তাৰপিছত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং উই অল নো দিছ হয়নে আমি সবেই জানো এই কথাটো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙত কি হৈ আছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙত বাকী একো হোৱা নাই যিমান ডাঙৰ ডাঙৰ তোমাৰ বিল্ডিংছ আছে হয়নে আমাৰ চিটি বিলাকত কিমান বিল্ডিং আছে হয়নে হোটেল ধৰা যিমান চিটি এখনৰ এৰিয়া এই চিটি এৰিয়াৰ অলমোষ্ট মানে 80% মান বিল্ডিঙৰ টপে থাকে হয়নে বিল্ডিঙৰ তোমাৰ এনেকুৱা ধৰণৰ হয়নে গ্ৰাউণ্ড বহুত কমকে আমি দেখা পাওঁ ওপৰৰ পৰা যদি আমি স্যাটেলাইট ইমেজৰি এটা চাওঁ তেতিয়ালে বিল্ডআপ এৰিয়াটো বহুত বেছিকে থাকে এখন চিটিত তো এই যিখিনি ওপৰত যিখিনি তোমাৰ পানী হৈছে এই পানীখিনি যদি আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মানে এই ওপৰৰ পানীখিনি যে আমি যদি কালেক্ট কৰি ৰাখিব পাৰো হয়নে আমি যদি ষ্ট'ৰ কৰি ৰাখিব পাৰো তেতিয়াহ'লে এইখিনি তলত মাটিলৈকে নাযাব আৰু মাটিলৈকে নগলে টোটেল যিটো ৰানঅফ আছিলে সেই টোটেল ৰানঅফটো কমি যাব নে নাযায় পানীখিনি আমি যেতিয়া কালেক্ট কৰি ৰাখি দিলে কি হ'ব টোটেল যিটো ৰানঅফ হ'ব এখন চিটিত সেই টোটেল ৰানঅফটো কমি যাব এণ্ড এজ এ ৰিজাল্ট কি হ'ব তোমাৰ যিবিলাক চিটিত আৰ্টিফিচিয়েল ফ্লাড হৈ আছিল সেই আৰ্টিফিচিয়েল ফ্লাডক আমি টু সাম এক্সটেণ্ট কি কৰিব পাৰো কমাব পাৰো ওকে গতিকে এই মেথডটো আমি আমাৰ গুৱাহাটী চিটিত বহুত বেছিকে ইমপ্লিমেন্ট কৰা দৰকাৰী ওকে কাৰণ এটা আৰ্টিফিচিয়েল ফ্লাড বহুত বেছি হয় বাট ইটস নট 100% কোনো কাৰণত নহয় হয়নে টু সাম এক্সটেণ্ট অলপমান কমিব আৰু বুজি পাইছে না কিন্তু গুৱাহাটীত অলপমান প্ৰব্লেমেটিক হয় কাৰণ পাহাৰৰ পৰা পানী আহে ইয়াতে হয়নে গুৱাহাটী চিটিৰ মাজমজিয়াতে পাহাৰ কিছুমান আছে হয়নে তো সেইবিলাকৰ পৰা পানীবিলাক বৈ আহি আৰু গুৱাহাটী এটা এখন বল লাইক ষ্ট্ৰাকচাৰ এটা হয় গুৱাহাটীৰ ওকে চিটিখনৰ ওকে তো সেইকাৰণে পানীখিনি ওলাই যাব নোৱাৰে ওকে দ্যাটছ দ্য মেজৰ প্ৰব্লেম ঠিক আছে তো ঠিক আছে যিয়ে নহওক কিন্তু এই জায়গাখিনি যিখিনি বৰষুণ হ'ব ওপৰৰ পৰা আহাখিনিতো আৰু আমি যেনেকে নহওক কণ্ট্ৰল কৰিব নোৱাৰাৰ নিচিনাই হৈ গৈছে আজিকালি কাৰণ ড্ৰেনেজ চিষ্টেম একদম বহুত বেছি অলপ প্ৰব্লেমেটিক হৈ আছে ঠিক আছে চৰকাৰে ট্ৰাই কৰি আছে ভাল কৰিবৰ কাৰণে কিন্তু এই যিখিনি মাজত যিখিনি বিল্ডিং এৰিয়াৰ পৰা যিখিনি পানী আহে হয়নে টু সাম এক্সটেণ্ট আমি এই পানীখিনি যদি কণ্ট্ৰল কৰিব পাৰো মানে আমি সঞ্চয় কৰি ৰাখিব পাৰো আমাৰ কিছু পৰিমাণৰ যিখিনি ৰানঅফ আছিলে টোটেল ৰানঅফৰ পৰা আমাৰ কিছু পৰিমাণে মাইনাছ কৰি আমি কি কৰিব পাৰো মানে কি হ'ব আৰ্টিফিচিয়েল ফ্লাডক আমি ৰখাব পাৰো ঠিক আছে সেইটোৱে তোমাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু এইটো কথা আমি সৰুৰ পৰাই পঢ়ি আহিছো এই কথাটো হয়নে আৰু তাৰ সেইখিনি বহুত ইউজেছ আছে ইউজ কেছেছ আমি কৰিব পাৰো সেই পানীখিনিক লৈ কেনে The rainwater harvesting is a process of collecting, storing, and transporting and purifying the rainwater that can be collected from the rooftop, parks, roads, and open spaces for later use. Okay, rainwater harvesting or etu ki hoy definition hoy aru etu sobe jane. These techniques of collecting rainwater helps reduce the storm water runoff in the drainage system, which ultimately reduces the chance of occurrence of flood. বুজি পাইছা না ঠিক আছে এই কথাখিনি বুজি পাইছা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো কি হয় তো মেইনলি আমি যিটো তোমাৰ পানীখিনি আছিলে সেই পানীখিনি টোটেল ৰানঅফত আমি যাব নিদিয়াকে ড্ৰেনেজ চিষ্টেমত যাব নিদিয়াকে আমি পানীখিনি সঞ্চয় কৰি ৰাখিলো তাৰপিছত ইয়াতে ধৰা এইটো চোৱা ডায়েগ্ৰামটোত চালে গম পোৱা ইয়াতে তোমাৰ চালৰ পৰা আমি পানীখিনি ৰাখি কেনে ইয়াতে ধুনীয়াকে থলো মানে ইয়াতে ফিল্টাৰ আউট কৰিলো এটা ধৰ ফিল্টাৰ আমি টু সাম এক্সটেণ্ট এটা সৰু সুৰা এটা ফিল্টাৰ লগাই কেনে আমি পানীখিনি ইয়াতে ৰখালো ঠিক আছে এই পানীখিনি যদি ওভাৰফ্লো হয় তেতিয়া এটা ওয়েল এটা ক্ৰিয়েট কৰি আমি এই গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জো আমাৰ কৰিব পাৰি ইয়াৰ পৰা হয়নে তো বহুতখিনি ভাল হেল্পফুল হয়নে পানীখিনি এনেকৈ ডাইৰেক্টলি যদি ইয়াতেই পৰিল হয় তেতিয়া ইয়াৰ পৰা গোটেইখিনি যাই কেনে এতিয়া ড্ৰেইনেজ চিষ্টেমত পৰিল হয় হয়নে কাষত থকা ড্ৰেইনটোত পৰিল হয় আৰু এই ড্ৰেইনেজ চিষ্টেমটো যিহেতু কেপাচিটি যিমানখিনি হ'ব লাগিছিল সিমান নাই হয়নে
যিমানখিনি হ'ব লাগিছিল সিমান নাই, গতিকে অভাৰফ্লো হৈ কেনে ইয়াতে আৰ্টিফিচিয়েল ফ্লাড ক্ৰিয়েট কৰিছিল। সেই কাৰণে আমি কি কৰিলো, এই পানীখিনি ডাইভাৰ্ট কৰি আনি আমি ইয়াতে এটা টেংক এটাত থলো, হয়নে? আৰু এই টেংকত যদি অভাৰফ্লো হয়, হয়নে, সেই পানীখিনি আকৌ এটা ৱেলত লৈ গলো, যিটো তলত ধৰা তোমাৰ পাৰভিয়াছ লেয়াৰ এটা দিলো, য'ত তোমাৰ কি হ'ল গ্ৰাউণ্ডলৈকে পানীখিনি গুচি গ'ল, হয়নে? তেনেকুৱা কৰিব পাৰি। আৰু এই পানীখিনি আমি আকৌ ডিফাৰেণ্ট কামতো ইউজ কৰিব পাৰো, টয়লেটত, কাৰ ৱাশ্বিঙত, ক্লথ ৱাশ্বিঙত, মানে গোটেই বহুত বেছি আৰু, বুজি পাইছা? গতিকে ইটছ এটা বহুত বেছি ভাল হয়, ছাষ্টেইনেবল এটা তোমাৰ মেথড হয়। এইটো মানে পাৰিলে চবে নিজে প্ৰাইভেটলি হ'লেও কৰিব লাগে এই কামটো, অ'কে? আৰু এইটো গভৰ্ণমেণ্টে মানে পাৰালে মানে ছাপোৰ্ট কৰিব লাগে এই কামটো, অ'কে? তো বহুত বেছি কমে ইউজ কৰে আজিকালি, কিন্তু কিছুমান আজিকালি গভৰ্ণমেণ্ট অফিচ বা স্কুলবিলাকত গভৰ্ণমেণ্টে ইনচেণ্টিভ কিছুমান মানে গভৰ্ণমেণ্টে এলাউ কৰিছে এই কামটো কৰিবৰ কাৰণে, আৰু মানুহে প্ৰাইভেটলি কৰিবৰ কাৰণেও এনকাৰেজ কৰিব লাগে, ঠিক আছে? বুজি পালা এই কথাটো? This technique should be mandatory in every building, ঠিক আছে? তো এইখিনি কথা। তো এইটো হৈ গ'ল তোমাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। এতিয়া আহি গ'ল তোমাৰ ৰিভাৰ ইণ্টাৰলিংকিং। এইটো এটা ধুনীয়া ইণ্টাৰেষ্টিং এটা টপিক হয় হা, ৰিভাৰ ইণ্টাৰলিংকিং। এইটো কোনবিলাক জেগাত কৰিব লাগে জানানে? চোৱা, ইয়াতে এখন ৰিভাৰ আছে, এখন ৰিভাৰ হা। এই ৰিভাৰখনে কি কৰিছে, বহুত বেছি পানী আহে ইয়াতে, বহুত বেছি ডিচাৰ্জ হয়, অ'কে? ইয়াতে কি হৈছে, এই জেগাটো ধৰা একদম ফ্লাড প্লন এৰিয়া হৈ গৈছে তাৰ কাৰণে, মানে বছৰে বছৰে ইয়াতে বানপানী হয়ে। কিন্তু ইয়াৰ কাষতে এখন আকৌ নদী আছে, য'ত তোমাৰ ইয়াতে ধৰা গ্লেচিয়াৰ তোমাৰ যিটো তোমাৰ ধৰা আছিলে কোৱান্টিটি, তাতে ধৰ কম হ'ল। তাৰ কাৰণে কি হয়, এই নদীখনত ধৰ পানী বহুত কমকে আহে, অ'কে? এইটো বহুত কিলোমিটাৰ দূৰতো হ'ব পাৰে, একো কথা নাই। তো এতিয়া কি কৰিম আমি, ইয়াতে কি কৰিম জানানে? ইয়াতে আমি এই নদীখনৰ পৰা ইয়াতে এটা ধুনীয়া এটা ষ্ট্ৰাকচাৰ এটা বনাম, অ'কে? তোমাৰ এটা ৰিজাৰ্ভাৰ ষ্ট্ৰাকচাৰ এটা বনাম, আৰু এই পানীখিনি, এই নদীৰ পানীখিনি কি কৰিম, ইয়াৰ পৰা কেনেল বনাই কেনে ডাইভাৰ্ট কৰি এই নদীখনলৈকে লৈ যাম, অ'কে? বহুত বেছি ইকনমিক মানে খৰচা হয় বাৰু এই কামটো কৰোঁতে, কিন্তু বহুত ইণ্ডিয়াত বহুত জেগাত কৰিছে এই কাম, বুজি পাইছে ন? এই নদীখন কি হৈছিলে, পানী নাছিল, তো তাৰ কাৰণে ইয়াৰ কাষৰ জেগাখিনি মানুহে খেতি কৰিব পৰা নাছিল। আৰু এই নদীখনত বহুত বেছি পানী হৈছে, যাৰ কাৰণে ইয়াতে ফ্লাড হয়, হয়নে? তো আমি কি কৰিলো, এই নদীৰ পানীখিনি ডাইভাৰ্ট কৰি এই নদীখনলৈকে লৈ আহিলো, বুজি পালা? এই নদীৰ পানীখিনি ডাইভাৰ্ট কৰি এই নদীখনলৈকে লৈ আহিলো, আৰু সেই যিটো প্ৰচেছ সেইটোকে কয় ৰিভাৰ ইণ্টাৰলিংকিং, অ'কে? তো এতিয়া দুটাৰে লাভ হ'ল, হয় নাই? উইন উইন চিটুৱেশ্যন। এইখনৰ কি হ'ল, ফ্লাডটো আমাৰ কণ্ট্ৰল হৈ গ'ল, আৰু ইয়াতে ড্ৰাউট হৈ আছিলে, পানী কম আছিলে, ইয়াতে পানী আহি গ'ল, আমি ভাল কাম কৰিব পাৰিলো, অ'কে? তো দুখন ৰিভাৰৰ কি হ'ল, প্ৰফিট হৈ গ'ল, মানে দুখন ৰিভাৰ ইন দ্য চেন্স, দুখন মানে ৰিভাৰৰ কাষৰ এডজাষ্টেণ্ট যিখিনি আছে, মানুহ আছে, সেই এডজাষ্টেণ্ট মানুহৰ কি হৈ গ'ল, ফাইদা হৈ গ'ল, এণ্ড এজ এ ৰিজাল্ট আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ, বুজি পালা? সেইটোৱে হৈ গ'ল তোমাৰ ৰিভাৰ ইণ্টাৰলিংকিং, অ'কে? তো কি হৈ গ'ল, দিছ ইজ দ্য টেকনিক ইউজড টু ট্ৰেন্সফাৰ এক্সেছ ৱাটাৰ ফ্ৰম এ ৰিভাৰ টু এনাডাৰ ৰিভাৰ ফ্ৰম টু ড্ৰাউট। মানে এখন ৰিভাৰৰ পানী আমি আন এখন ৰিভাৰলৈকে লৈ গ'লো, যিখনত তোমাৰ পানী কমকে আছিলে, ড্ৰাউট লাইক চিটুৱেশ্যন এটা হৈ আছে, ঠিক আছে? With the help of these techniques, the excess water from the river can be transferred and reducing the stage of river. মানে কি হৈ গ'ল, এই মেথডটো দি আমি কি কৰিব, এক্সেছ ৱাটাৰ যিটো হ'ব, এক্সেছ ৱাটাৰ যিটো প্ৰডিউচ হয় এখন ৰিভাৰত, কাষৰ ৰিভাৰখনত যিটো মানে বানপানী হোৱাৰ চান্সেছ আছিলে, সেই পানীখিনি আমি কি কৰিলো, কাষৰ ৰিভাৰখনলৈকে ট্ৰেন্সফাৰ কৰি দিলো, এণ্ড এজ এ ৰিজাল্ট কি হৈ গ'ল, এই যিখন মেইন ৰিভাৰ আছিলে তাৰে ৰিভাৰৰ পানীখিনি কি হৈ গ'ল, ৰিডিউচ হৈ গ'ল, হেল্প হৈ গ'ল, হয়নে? thus changing that river from flooding condition, আৰু এজ এ ৰিজাল্ট কি হৈ গ'ল, এই কাষৰ যিখন মেইন ৰিভাৰ আছিলে তাৰে ফ্লাডিং কণ্ডিশ্যনটো আমি কি কৰিলো, ছেভ কৰিলো, okay? This techniques also helps to revive those river prone to drought during most of the years. আৰু এই টেকনিকটোৱে আকৌ কাষৰ ৰিভাৰখনত, য'ত তোমাৰ পানী একদম নাছিলে, একদম শুকাই গৈছিলে, নদীখনৰ কাষত মানে মানুহে খেতি চেতি কৰিব পৰা নাছিলে, মানে ড্ৰাউট লাইক চিটুৱেশ্যন হৈ আছিলে, সেই ৰিভাৰখনৰো হেল্প হৈ গ'ল, পানী পাই গ'ল, হয়নে? তো সেইটো মানে বহুত বেছি ভাল এটা টেকনিক হয়, বাট
বহুত বেছি মানে ইকনমিক্যালিও বাৰ্ডেন এটা পৰে আৰু এই অলপ ইকনমিক নহয় মানে এই যেটো প্ৰজেক্ট হয় এই যেটো প্ৰজেক্ট কৰিব লগা হয় ওকে তো ঠিক আছে তো ওয়ান অফ দা মেজৰ এক্সাম্পল অফ ইন্টাৰফাৰেন্স ইঞ্জিনিয়াৰিং তোমাৰ কেন আৰু যেটো বেটুৱা ৰিভাৰ দুখন ৰিভাৰ কানেক্ট কৰিছে না তো সেইটোৱে হৈ গ'ল তোমাৰ সেইটো এটা ওয়ান অফ দা মেজৰ মানে ৰিসেন্টলি হৈছে এইটো বস্তু কাৰণ এইটো জানিব লাগে ঠিক আছে তো ইয়াতে মই আৰু অলপ ডাটা লৈ আহিছো এইখিনি ডাটা চাই লোৱা the idea of interlinking rivers was first noted by chief engineer of Madras presidency in 1919 okay তো এইখিনি বস্তু আমাৰ এজ এ সিভিল ইঞ্জিনিয়াৰ কোৱেশ্চনত নাহে কিন্তু তথাপিও যেটো অলপ ইন্টাৰেষ্টিং হয় না বস্তুটো সেইকাৰণে মই লৈ আহিছো okay so this idea was revisited in 1960 by the then Minister of State for Energy and Irrigation. Okay, so who proposed the river link of Ganga and Kaveri. Okay, to a two river connect or connect proposed কৰিছিলে. The National Water Development Agency was established by former Prime Minister. So in 2002, the Supreme Court. Okay, Supreme Court finalized কৰিছিলে plan to river interlinking by 2003 and executed by 2016. Okay, so A was to do so. In 2014, the Ken Betwa river linking project got cabinet approval. However, the project is yet to take because okay, to বুজি পালা না এটো বহুত রিসেন্টলি হৈছিল হে কাৰণে অলপমান ইম্পৰ্টেন্ট হয় এটো হা কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন জিএছত হে আহিব তোমাৰ টেকনিক্যালত কিবা কাৰণত আহি যাব পাৰে হা কিন্তু এই যেটো কনসেপ্ট হয় ৰিভাৰ ইন্টাৰলিংকিংৰ যেটো কনসেপ্ট হয় এটো এজ এ সিভিল ইঞ্জিনিয়াৰ উই শুড নো ওকে বস্তুটো বুজি পালা না তোমাৰ ৰিভাৰ ইন্টাৰলিংকিং কি হয় বহুত বেছি এটা ৰিভাৰ ভাল টেকনিক হয় কিন্তু দুখনৰে উইন উইন সিচুৱেচন বুজি পাইছা দুখন ৰিভাৰৰ কাৰণে তো এইখন এখন ম্যাপ হয় যত তোমাৰ ৰিভাৰ ইন্টাৰলিংকিং প্ৰজেক্ট অলৰেডি চলি আছে ওকে চাই ল'ব পাৰা এইটো চোৱা কেন এণ্ড বেটুৱা ৰিভাৰখন এইটো ইয়াতে এনেকে ৰিভাৰ ইন্টাৰলিংক কৰিছে ওকে তো তেনেকে বহুত আছে ইয়াতে এখন ম্যাপখন চালে গম পাবা তাৰপিছতে হৈ গ'ল ন এইখিনি তো এইখিনি ফ্লাড মেনেজমেন্টৰ তোমাৰ মেথডছ আছিলে এইকিটা মেথড ভালকে আকৌ একবাৰ চাই ললে হ'ব হয়নে তাৰপিছতে মেথড ইউজ ফৰ ফ্লাড কন্ট্ৰোল হয়নে তোমাৰ ফ্লাড কন্ট্ৰোল মানে ফ্লাডটো আহাৰ আগতে আমি কন্ট্ৰোল কৰিম ওকে তো সেইটোৱে মেথড ইউজ ফৰ ফ্লাড কন্ট্ৰোল কি হয় মেথড তো ফ্লাড কন্ট্ৰোল বাই কনস্ট্ৰাক্টিং ডাইকস অৰ ফ্লাড ৱালছ এতিয়া এইটো কি হয় চোৱা এখন ৰিভাৰ এখন ৰিভাৰৰ কাষত আমি কি কৰিম এনেকে ইয়াতে ধুনিয়াকে আৰ্থেন হ'ব পাৰে হয়নে তো এনেকুৱা ধৰণৰ এনেকে ওয়াল টাইপৰ এখন ষ্ট্ৰাকচাৰ বনাম হয়নে এটো কয় তোমাৰ ডাইকস বা লিভিস বুলি কয় ওকে তো কি হৈ গ'ল পানীখিনি আহি কেনে এই তোমাৰ আৰু ওপৰলে পাৰ হৈ যাব নোৱাৰে বুজি পাইছা যিমানখিনি হাই ম্যাক্সিমাম হাই লেভেল অফ ওয়াটাৰ হয় হাই ফ্লাড লেভেল তো সেইখিনিলৈকে আমি হাইট দি কেনে ধুনিয়াকে ডাইকস এটা প্ৰডিউস কৰিলো ওকে তো তাতে কিছুমান আমাৰ ওয়ালস টাইপো ইউজ কৰা হয় হয়নে এনেকে কিছুমান প্লেনস তোমাৰ ডাঙৰ ষ্ট্ৰাকচাৰ কিছুমান থাকে য'ত এনেকে খুমাই ধুনিয়াকে ওয়াল কিছুমানো দিয়া হয় বা কনক্ৰিটৰো বনোৱা হয় কিছুমান তোমাৰ নেটত মাইলে পাই যাবা ফটো কিছুমান তো তেনেকুৱা ধৰণৰ আৰু বুজি পাইছা ন তো মেইন মোটিভটো কি যে এই মাথাউৰি আৰু বুজি পাইছা তো পানীখিনি এনেকে যাই আছিল ন পানীটো এনেকে যাই আছিল তো যাতে কাখলৈকে এই এৰিয়াটোলৈকে না যায় তো সেইটোৱে আৰু বুজি পাইছা কনস্ট্ৰাকশন ডাইকস অৰ ফ্লাড ঠিক আছে তো এইটো কি হ'ব এইটো কৰিলে কি হ'ব ফ্লাড কন্ট্ৰোল হ'ব ওকে তাৰপিছতে ফ্লাড কন্ট্ৰোল বাই কনস্ট্ৰাক্টিং storage tank or reservoirs তো এইটো কি হয় এখন ৰিভাৰ ওকে ইয়াতে আমি কি কৰিলো এটা ড্যাম এটা বনালো বা ষ্টৰেজ বনালো আৰু বুজি পাইছা তো এই বনোৱাটো তোমাৰ ইয়াতে কি হৈ গ'ল এই জায়গাটোত বহুত বেছি পানী আহিছিলে ন এই জায়গাটোত আমি পানী কিছু পৰিমাণে ষ্ট'ৰ কৰি দিলো ওকে ষ্ট'ৰ কৰি কেনে আমি লাহে লাহে কিন্তু পানীটো এৰি থাকিম দেই এনেকুৱা নহয় যে একে ৰখাই ধৰি দিছো কিন্তু একেলগে যে বহুত পানী আহিব লগা আছিলে হেতুক আমি কিছু পৰিমাণে ষ্ট'ৰ কৰি কেনে লাহে লাহে পানীটো এৰি দি আছো ওকে তো সেইটোৱে কি কৰিলে এই জায়গাটোত যে একেলগে বহুত পানী আহিছিলে সেই পানীটো ধুনিয়াকে ষ্ট'ৰ কৰি ৰাখিলে এন্ড এজ এ ৰিজাল্ট কি হৈ গ'ল ফ্লাড কন্ট্ৰোল হৈ গ'ল ওকে তো হেতু কি কয় হেতুকে কয় ফ্লাড কন্ট্ৰোল বাই কনস্ট্ৰাকশন অফ ষ্টৰেজ ট্যাঙ্ক অর ৰিজাৰ্ভায়াৰ্স ওকে তো আমি ইয়াতে ষ্টৰেজ এটা বনালো য'ত আমি পানী সঞ্চয় কৰি ৰাখিম ষ্ট'ৰ কৰি ৰাখিম এন্ড এজ এ ৰিজাল্ট আমি ফ্লাড কন্ট্ৰোল কৰিম ওকে তো ফ্লাড
control by improving the capacity of river. এইটোৱে হেতু কথা মানে আৰু বুজি পাইছা মই যে অলপ আগতে বুজা লৈছিলো যে ইকুৱেশ্যনটো aq ইকুৱেল টু av তো ইয়াতে কি হয় আমি ফ্লাডটো কন্ট্ৰোল কৰিব পাৰো হয়নে কেনেকে ইম্প্ৰুভিং দা কেপাসিটি এই ৰিভাৰখনত যদি তলত ধৰা তোমাৰ বেছিকে সেডিমেন্ট জমা হৈ গৈছে হয়নে এগ্ৰেডিং যদি ৰিভাৰ হয় তেতিয়ালে বেছিকে বছৰে বছৰে পানীকে সেডিমেন্ট জমা হৈ গৈ থাকে হয়নে তো সেইটোক আমি কি কৰো ড্ৰেজিং কৰি বা কিবা কৰি যদি আমি এইখিনি উঠাই নিব পাৰো ইয়াৰ পৰা মানে ড্ৰেজিং এটা মেথড হয় মানে যেটো মেথডত আমি ৰিভাৰ বেডৰ সেডিমেন্ট উঠাই কেনে আমি কাখলৈকে লৈ যাই ডিফাৰেন্ট কামত ইউজ কৰিব পাৰো যেটো কেদিমান আগতে মানে আমাৰ ব্ৰহ্মপুত্ৰত কৰিম বুলি ভাবিছিলে কিন্তু ইমান ব্ৰহ্মপুত্ৰ যে হিউজ ৰিভাৰ এইটো বহুত বেছি কষ্ট ইফেক্টিভ নহব তো যিয়ে নহওক কিন্তু হেতু এটা মেথড হয় ড্ৰেজিং মেথড বুলি কয় যেটো মেথডত আমি ইয়াত থকা সেডিমেন্ট পাৰ্টিকলছ বিলাক মানে সেডিমেন্টস বিলাক আমি উঠাই লৈ বেলেগ বেলেগ কামত আমি ইউজ কৰিব পাৰো হয়নে তো এইটো কি কৰিলে কি হ'ব এৰিয়াটো বাঢ়িব হয়নে এৰিয়াটো বাঢ়িলে এজ এ ৰিজাল্ট আমাৰ কি হ'ব কেপাসিটি ইমপ্ৰুভ হ'ব আৰু কেপাসিটি ইমপ্ৰুভ হলে কি হ'ব ফ্লাড কন্ট্ৰোল হ'ব হয়নে সিম্পল ওকে তাৰ পিছতে কি হৈ গ'ল ফ্লাড কন্ট্ৰোল বাই কনস্ট্ৰাকশন অফ ডাইভাৰজন চেনেল এইটোৱে কথাটো তোমাৰ ধৰা এখন নদীত কি কৰিছো আমি এনেকে ধুনিয়াকে ডাইভাৰ্ট কৰি লৈ গৈছো পানীটো ডাইভাৰ্ট কৰি লৈ যায় ইৰিগেশ্যন পাৰপাসৰ কাৰণে ইউজ কৰিছো বা তোমাৰ ডিফাৰেন্ট যিবিলাক পানী দৰকাৰ হয় হয়নে কিছুমান জায়গাত ড্ৰাউট হৈ আছিল তালৈকে পানীটো আমি ডাইভাৰ্ট কৰি লৈ গৈছো তো সেই মেথডটো কৰি কেনে আমি কি কৰিব ফ্লাড কন্ট্ৰোল কৰিব পাৰো হয়নে সেইটোৱে আৰু কনস্ট্ৰাকশন ফ্লাড কন্ট্ৰোল বাই কনস্ট্ৰাকশন অফ ডাইভাৰজন চেনেল বুজি পালা তাৰপিছত ফ্লাড কন্ট্ৰোল বাই কনস্ট্ৰাকশন অফ ট্ৰেচেছ ওকে তো এইটোত কি হয় তোমাক কৈ আছো এই কথাটো ধৰ পাহাৰ এখন হা এই পাহাৰখনত ইয়াতে পানী পৰিলে একদম ডাইৰেক্ট পানীটো এনেকে গুচি গৈছিল হয়নে তো ইয়াতে কি কৰিছো আমি এনেকুৱা ষ্টেপ কিছুমান বনাই দিছো ওকে ষ্টেপ কিছুমান এনেকে বনাই দিছো য'ত কি হ'ব অলপমান এনেকে ওখ কৰি ৰাখি ইয়াতে পানীখিনি ষ্ট'ৰ হ'ব কাৰণে দি দিলো হয়নে তো আকৌ এনেকে along the control line ওকে along the control line এনেকে ষ্টেপ টাইপৰ এটা তোমাৰ এনেকুৱা এটা ওখকে জুম খেতি কৰা যেনেকুৱা কৰে আৰু তেনেকুৱা ধৰণৰকে এনেকে পাহাৰখনত বস্তুটো বনাই দিলো ওকে এনেকুৱা তো ইয়াতে কি হ'ব অলপ এনেকে বাউন্ডাৰী এটা দি দিলো এটা বুজি পাইছা বাউন্ডাৰী দিয়াৰ লগে লগে পানীটো ষ্ট'ৰ হৈ গ'ল তো ডাইৰেক্টলি পানীটো যেতিয়া তললৈকে আহিব নোৱাৰিব টু সাম এক্সটেন্টটো ইয়াতেও ইনফিল্ট্ৰেট হৈ যাব ন টু সাম এক্সটেন্ট ইয়াতেও ইনফিল্ট্ৰেট হৈ যাব পানীখিনি তো এজ এ ৰিজাল্ট টোটেল যিটো ৰান অফ হ'ব লগা আছিলে সেইটো কিছু পৰিমাণে ৰিডিউস হ'ব নে নহয় বুজি পাইছা কিছু পৰিমাণে ৰিডিউস হ'ব তো সেইটো কৰি আমি কি কৰিব পাৰো ফ্লাড কন্ট্ৰোল কৰিব পাৰো ওকে আৰু লাষ্টটো কি হৈ গ'ল ফ্লাড কন্ট্ৰোল বাই সয়েল কনজাৰভেশ্যন মেথড তো এইটোৱে তোমাৰ ৰিভাৰ বেংকত ধৰা তোমাৰ কি আছিলে অকল ধৰা বেৰনলেণ্ড টাইপৰ হৈ আছিলে হয়নে বালি এনেকুৱা হৈ আছিলে তো আমি যদি তাতে সয়েল কনজাৰভেশ্যন কৰো মানে এই সয়েলখিনি যদি আমি ইৰোজন হোৱাৰ পৰা যদি আমি ৰখাব পাৰো মানে যিকোনো উপায়েৰে সেইটো উপায় মে ইট বি তোমাৰ ফৰেষ্টেশ্যন কৰি হ'ব পাৰে মে ইট বি তোমাৰ ডিফাৰেন্ট টাইপ অফ আৰ্টিফিচিয়েল কিছুমান ধৰা কেমিকেল এড কৰি হ'ব পাৰে ওকে কিন্তু কেমিকেল এড কৰাটো কিন্তু ভাল নহয় হা এজ এ চিভিল ইঞ্জিনিয়াৰ আমি ডাইৰেক্টলি ক'ব নোৱাৰো কেমিকেল এড কৰিবৰ কাৰণে কাৰণ সয়েলৰ কোৱালিটি মানে ডিগ্ৰেড কৰে হয়নে তাৰপিছতে নেক্সট ধৰা কিবা এটা ষ্ট্ৰাকচাৰ বনাই দিলো ইয়াতে তো সেইটোৱে মানে সয়েল কনজাৰ্ভ কৰিবৰ কাৰণে ডিফাৰেন্ট কিছুমান মেথডছ আছে সেই মেথডছ বিলাকত কি হ'ব তোমাৰ এই জায়গাটোৰ সয়েলটো কনজাৰ্ভ হ'ব এণ্ড এজ এ ৰিজাল্ট ইয়াৰ পৰা ইৰোজন কমকে হ'ব ৰিভাৰৰ বেডটো কমকে ওপৰলৈ উঠিব আৰু ৰিভাৰৰ কি হ'ব তোমাৰ কোৱালিটি ইমপ্ৰুভ হ'ব তোমাৰ কেপাসিটি ইমপ্ৰুভ হ'ব আৰু ড্ৰেনেজটো ধুনীয়াকে হৈ যাব আৰু আলটিমেটলি কি হ'ব ফ্লাড কন্ট্ৰোল হ'ব হয়নে এনেকুৱা আৰু বস্তুবিলাক লিংক আৰু হয়নে ঠিক আছে তো এইটো বস্তুখিনি বুজি পালা তোমাৰ ফ্লাড কন্ট্ৰোল কেনেকে কৰিব পাৰি হয়নে সেইকাৰণে মই মানে এইখিনি অলপ দি দিছো আৰু বস্তুখিনি যাতে ইয়াৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন যদি অলপমান বনায়ো দিয়ে নতুনকে যাতে তোমালোকে কৰিব পাৰিবা আৰু প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন আছে মই সেইখিনি বাৰু তোমালোকে হয়তো চাইছা আৰু মই যিখিনি আছে মই দি দিম আৰু নেক্সট